তিনিদিনীয়া আছিল যোৱাকালি গোলাঘাটৰ পৰা আৰম্ভ কৰিছোঁ গোলাঘাট যোৰহাট মাজুলী আজি আগবেলা শিৱসাগৰ এতিয়া চৰাইদেউ আহিছোঁ ইয়াৰ পিছত ডিব্ৰুগড় আৰু তিনিচুকীয়া আছে কাইলৈ ধেমাজি লখিমপুৰ বিশ্বনাথ আৰু মণিপুৰ আমি জিলা সমিতিৰ উদ্যোগতেই এনেধৰণৰ সাংগঠনিক সভাবিলাক অনুষ্ঠিত হৈছে তাত বিধানসভা সমষ্টি কেইটাৰ সভাপতি সম্পাদক আৰু মূল বিষয়ববীয়াসকলৰ লগত বৰ্তমান দলৰ সাংগঠনিক স্থিতি আৰু ভৱিষ্যতৰ কাৰ্যক্ৰমণিকা কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে কাৰণ সন্মুখত নিৰ্বাচন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আছে যিহেতু বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই এই গোটেই কথাখিনি আলোচনা কৰিবলৈকে আমি ইয়ালৈ আহিছোঁ দেখা গৈছে বিধানসভা নিৰ্বাচন যিহেতু সমাগত হয় আজি ৰাহুল গান্ধী আহিছে কংগ্ৰেছৰ কেনে প্ৰভাৱ হ'ব বুলি ভাবে কংগ্ৰেছ দলটো দেশৰ অন্য ঠাইৰ লগতে আমাৰ ৰাজ্যখনতো দীঘলীয়া দিন ক্ষমতাত আছিল স্বাধীনতাৰ পিছৰ দশককেইটাত কংগ্ৰেছ দীঘলীয়া সময় ক্ষমতাত থকাৰ কাৰণে আজি ৰাজ্যখন দেশৰ অন্য ৰাজ্যৰ তুলনাত বহুত পিছ পৰি ৰ'ল আৰু এনেকেবোৰ সমস্যা তেওঁলোকে সৃষ্টি কৰি গ'ল সমস্যা সমাধানৰ পৰিৱৰ্তে যিবিলাকৰ বাবে আজিও অসমৰ জনসাধাৰণ অসমৰ খিলঞ্জীয়া মানুহে শংকাত দিন কটাবলগীয়া হৈছে আজি ধৰক কংগ্ৰেছ ক্ষমতাত থাকোঁতেই কেইবাখনো নতুন ৰাজ্য সৃষ্টি হ'ল আৰু সীমা সমস্যা তেতিয়াই যদি ঠিক কৰি দিলেহেঁতেন যে বাউণ্ডেৰীটো এনেকুৱা হ'ব তেতিয়াহ'লে মাজে মাজে যিবিলাক ঘটনা সংঘটিত হয় আজি মই য'ত থিয় হৈ আছোঁ সোণাৰীতে ইয়াত অৰুণাচল বৰ্ডাৰ আছে ইয়াতো বিভিন্ন সময়ত তেনেধৰণৰ ঘাত প্ৰতিঘাত আৰু যাৰ কাৰণে সা সম্পত্তি বিনষ্ট হয় মানুহৰ জীৱনহানি হয় এইবিলাক কথাৰ উপৰিও আপোনালোকে জানে যে কংগ্ৰেছে বিদেশী আনিলে ভোট বেংক তেওঁলোকৰ মজবুত কৰিবৰ কাৰণে যাৰ ফলস্বৰূপে অসম আন্দোলন হ'ল বা মানুহ আজিও এতিয়াও শংকামুক্ত নহয় কাৰণ এবনৰ্মেল ইনক্ৰিজ জনসংখ্যাৰ আমি প্ৰত্যক্ষ কৰোঁ কাৰণ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ কাৰণে চুক্তি কৰিলে চুক্তি ৰূপায়ণৰ কাৰণে কোনো তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে যিটো আজি আমি সকলোৱে যিটো বুলি উদ্বিগ্ন আৰু এইখিনি কাম বৰ্তমান চৰকাৰে এতিয়া ক্ষিপ্ৰগতিত কৰিবলৈ আৰম্ভ কৰিছে আৰু কেৱল এয়াই নহয় তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী লোকৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকে যিদৰে ৰাজশাসন কৰিব খোজে আজিও তেনে প্ৰৱণতা বহুত মানুহৰ মনত আছে গতিকে কংগ্ৰেছৰ যি অপকৰ্ম আৰু বিশেষকৈ 2001 পৰা 2016লৈকে কংগ্ৰেছ দল ক্ষমতাত থাকোঁতে যিখিনি তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ অপকৰ্ম কৰিলে ইয়াত ৰাজীৱ গান্ধী আহিলেও বা কংগ্ৰেছ নেতৃত্বই হাজাৰবাৰ গংগাত গা ধুলেও তেওঁলোক পবিত্ৰ হ'ব নোৱাৰে আৰু মানুহে এই কথাবোৰ নাপাহৰে কাৰণ বৰ্তমান চৰকাৰখনে কম দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত যিখিনি উন্নয়নৰ বাবে কৰিছে আজি এডভান্টেজ আছামৰ জৰিয়তে আজি নতুন উদ্যোগ আৰম্ভ হ'বলৈ ধৰিছে ছেমি কণ্ডাক্টৰ লেখীয়া এটা ইণ্ডাষ্ট্ৰী কল্পনাও সেই সময়ত কংগ্ৰেছে হয়তো কৰিব নোৱাৰিলেহেঁতেন ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে শৈক্ষিক ক্ষেত্ৰখনলৈ হওক কৃষি ক্ষেত্ৰখনলৈ হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ আজি চাহ জনগোষ্ঠীৰ ভোটেৰেই কংগ্ৰেছে বহুদিন ধৰি উজনি অসমত ক্ষমতা দখল কৰাৰ সুযোগ লাভ কৰিছিল কিন্তু সেই জনগোষ্ঠীটোৰ কল্যাণৰ কাৰণে কংগ্ৰেছে কি কৰিল বৰ্তমান সময়ত যিখিনি সা সুবিধা তেওঁলোকে পাইছে মডেল স্কুলকে ধৰি অংগনবাদীকে ধৰি জগন্নাথ কমিউনিটি চেণ্টাৰ ৰাস্তা পদূলি অন্যান্য স্কিমখিনিৰ কথা মই বাদেই দিলোঁ গতিকে কংগ্ৰেছে যিমানেই ইয়াত তেওঁলোকে ভাল কথা নকওক কিয় কাৰণ গান্ধীৰ পৰিয়ালেইতো অসম চুক্তি কৰিছিল কি কৰিছিল দেখিছোঁ এতিয়াতো আৰু নতুন কথা কৈ মানুহক আজি অসমৰ মানুহৰ মন বোলাব নোৱাৰে আৰু এই যুগটোতো তথ্য প্ৰযুক্তিৰ যুগ আজি এতিয়া আপোনালোকে ইলেক্ট্ৰনিক মিডিয়াবিলাকত আজি এতিয়া পৰ্টেলবিলাকো আছে ছ'চিয়েল মিডিয়াও আছে কিমান এক্টিভ কিমান সক্ৰিয় গতিকে জনসাধাৰণ ৰাজনৈতিকভাৱে সচেতন আৰু যোৱা দিনবিলাকত আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনৰ বিকাশৰ কাৰণে যিখিনি কাম কৰিছে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যেনেধৰণে পৰিকল্পনা কৰিছে আৰু যি ধৰণে সেইবিলাকক সাকাৰ ৰূপ
দিবলৈ সক্ষম হৈছে কম সময়ৰ ভিতৰতে জনসাধাৰণে নিশ্চয় আমালৈ সহযোগিতা প্ৰসাৰিত কৰিব চাওক এইটো সম্পৰ্কত সংবাদ মাধ্যমৰ পৰাই বহুত কথা আমি শুনিছোঁ তো নিতান্তই দুৰ্ভাগ্যজনক কাৰণ যিয়ে মৰে আজি অসমীয়াই মৰিছে অসম আন্দোলনটো মৰিছে পিছত আলফাৰ যিখন সংগ্ৰাম তাতো বহুত হাজাৰ মানুহ মৰিলে এইটো আমাৰ কাৰণে নিশ্চয় অত্যন্ত দুখজনক আৰু বেদনাদায়ক আগন্তুক নিৰ্বাচনত মিত্ৰতা থাকিব নে বিজেপিৰ লগত যেহেতু আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম বিভিন্ন জিলাই কৈছে যে তেওঁলোকে নিজা প্ৰাৰ্থিত্ব আগবঢ়াব তেনেকুৱা কথা নহয় ক্ষোভটো থকাটোত অস্বাভাৱিকতা একো নাই কাৰণ আপোনালোকে জানে যে অসম গণ পৰিষদ দল দুবাৰকৈ ক্ষমতাত আছিল অকলে পিছৰ পৰা চৰকাৰ গঠন কৰিব পৰা নাই কিন্তু মিত্ৰ দলৰ সহায়ত চৰকাৰত আছিল গতিকে চৰকাৰত থকা দলটোৰ শিপাডাল ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত আছে আজি ধৰক ইয়াতো শেষ হৈ যোৱা নাই আজি সোণাৰীত ইমান দিন নাই যদিও আজি দেখিছে আপুনি চৌপাশে কৰ্মীসকল আছে আৰু মানুহটো একেখিনিয়ে ভোটাৰখিনি আপোনালোকে দেখিছে যে 85ত যিখিনিয়ে ভোট দিছিলে 91ত একেখিনি ভোটাৰে কংগ্ৰেছক ভোট দিলে তাৰপৰা 96ত আকৌ সেই কংগ্ৰেছক ভোট দিয়া মানুহেই 96ত অগপ ক্ষমতাত বহুৱালে আৰু এই একেখিনি মানুহেই দীঘলীয়া 2001ৰ পৰা 2016লৈকে মানুহে ভোট দিলে আৰু 2016ৰ পৰা এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি মানুহে সমৰ্থন কৰিছে গতিকে আমাৰ কৰ্মকৰ্তাসকলে শিপাডালত কেনেকৈ সাৰ পানী দিব পাৰিছে তাৰ ওপৰতেই ক'ত দলটোৰ সংগঠন শক্তিশালী হৈ আছে মজবুত হৈ আছে আৰু সেই মজবুত থকা জেগাবিলাকতেই ভাৰতীয় জনতা পাৰ্টি হওক আমি যিহেতু মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম গতিকে তাৰপিছত আমি কথাখিনি চিন্তা কৰিম সেইটো ঠিক কৰা নাই আমি ঘূৰি পকি চাওঁ খবৰ খাতি লৈ চাওঁ আমিতো নিজে বুজি পাম ক'ত আমাৰ কিমান শক্তি আছে য'তেই সম্ভাৱনা আছে ত'তেই আমি কথাখিনি ডেফিনেটলি ভাবিম বা তেনেধৰণে আমি আলোচনা আগবঢ়াই লৈ যাম